হাই হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই দিশা ডেকা আৰু আপোনালোকেতো গমেই পায় যে মই থাকোঁ বেংগলোৰত। তেনেহ'লে আজি এইটো ভিডিঅ'টো বিশেষ একো নাই, মানে একো ইনফৰ্মেটিভ নহয়, একো নহয়, জাষ্ট মানে মই নিজকে সময় দিছোঁ। কাৰণ যিহেতু এতিয়া সময়ৰ লগে লগে ময়ো ডাঙৰ হৈ আহিছোঁ আৰু মোৰ তাত খুব কম সময় আছে চাগে ছোৱালীৰ জীৱনটো উপভোগ কৰাৰ। কাৰণ এটা সময়ততো নহয়, এটা সময়ত ভাবিবই লাগিব বিয়া হোৱা কথাটো। তো চাব পাৰে আমি ইয়াতে হোষ্টেলত থকা ছোৱালী দুজনী আমি ওলাই আহিছোঁ, তিনিজনী মানে ততে, যাতে আমি এই সময়খিনি ধৰি ৰাখিব পাৰোঁ। ক'ৰবাত মানে কথা শেষ হৈ গ'লেও যাতে আমাৰ মনবোৰ খোলা হৈ থাকে, সেইটোৱে ভাবি চাই থাকক আমাৰ ভিডিঅ'টি। কেতিয়াবা সময় সুবিধা মিলাই এনেদৰে ওলাই আহিব লাগে। আমি তিনিজনীও আজি এনেদৰে ওলাই আহিলোঁ সময় সুবিধা মিলাই সন্ধিয়া পৰত। আৰু নিজৰ মনৰ যিমানখিনি দুখ বা যিমানখিনি যি আছে সকলোখিনি তিনিজনীয়ে খুলি ক'লোঁ। কাৰণ নিজকে সময় দিব পৰাটো আৰু এই ব্যস্ততা ভৰা জীৱনত নিজৰ কাৰণে কিবা ভাবিব পৰাটোৱে হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু এই ঠাইডোখৰে মোক বহুত কথা শিকালে আৰু এই 2 বছৰে মই বহুতখিনি শিকিলোঁ। উপলব্ধি কৰিছোঁ যে নিজৰ মা দেউতাৰ বাহিৰে আৰু কোনো আপোন হ'ব নোৱাৰে। আজিলৈ আহিছোঁ বা